এই পৃথিৱীত কোনো কাকো ভাল নাপায়। আপুনি আপোনাৰ আৱশ্যকতা অনুসৰি আশাৰ টোপোলা লৈ ঘূৰি আছে আৰু যেতিয়ালৈকে সেই আশাৰ টোপোলাটোৰ পৰা আশা পূৰণ হৈ থাকিব, আপোনাৰ আশা বাঢ়ি গৈ থাকিব। আৰু যিমানে আশা পূৰণ হৈ থাকিব সিমানে আপুনি চবফালে ভাল দেখিব। আমি মানুহবোৰ মনৰ বেমাৰী হোৱাৰ কাৰণ কি জানেনে? অভাৰ থিংকিং আৰু নিজৰ আশা বেলেগৰ তাত জাপি দিয়া। হেল্ল' নমস্কাৰ, মই হীৰামণি। আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰ ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। এই কথাখিনি কোৱাৰ মোৰ মেইন কাৰণটো হ'ল যে মোক মোৰ লগৰ বন্ধুই লগ পালে সোধে যে ইমান কম টকাত চল কেনেকৈ? আমি ইমান পাওঁ তথাপিতো নোজোৰে। মই হাঁহি ভালনে তোৰ বুলি কৈ সামৰি থৈ দিওঁ। আচলতে মোৰ আশাৰ টোপোলা নাই। আচলতে ভগৱানে সকলোকে একে কৰি নপঠায়। সৰুৰ পৰা যি মানুহ অভাৱত ডাঙৰ হয় তাৰ কোনো আশাৰ টোপোলা নাথাকে। কেৱল জীৱনটোৰ লগত যুদ্ধ কৰিবহে শিকে। আমাক লৈ সমাজে চিন্তা কৰি লাভ নাই, কাৰণ আমাৰ আশাৰ টোপোলাই নাই। খিৰিকীখন মেলি দিলে আমাৰ ৰুমটোলৈ ধুনীয়া এজাক বতাহ আহি থাকে। মাজে মাজে আহে বাৰু। যা হওক, এতিয়া আপোনাৰ বনাম বুলি ভাবিছোঁ মই কি বুলি কয়, তিয়হৰ আঞ্জা আজি। আৰু এইফালে মায়ে আমাৰ ভাত বহাই দিছে। ভাত প্ৰায় হ'লে, ভাতটো আমাৰ শান্তিতে বহাই দিয়ে। মানে প্ৰেছাৰ কুকাৰৰ ভাত নাখায় আমাৰ দেউতাই, তো দুবাৰ কিহৰ, এবাৰতে মানে কাম খতম কৰা যায়। তো ইয়াতে মই আপোনাৰ এই গোটা জিৰা তিয়াই থ'ব ধৰিছোঁ। অকল তিয়হত গোটা জিৰাই দিম আৰু অলপমান পিঁয়াজ দিম, নিমখ দিম, হালধি দিম, বাকী একোৱেই নিদিওঁ। মোৰ মানে সেই আপোনাৰ জিৰাৰ ফ্লেভাৰটো বহুত বেছি ভাল লাগে। আৰু আপোনালোকেতো জানেইয়ে জিৰা ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰণে বহুত বেছি ভাল। জিৰাত এণ্টি অক্সাইড আৰু এণ্টি ইনফ্লেমেটৰীৰ গুণ আছে, গতিকে গুণ থকাৰ কাৰণে আৰু বিশেষকৈ মোৰ জিৰাৰ ফ্লেভাৰটো ভাল লাগে, যাৰ কাৰণে মই ইয়াতে আজি জিৰাই দিম, অকল জিৰা। আৰু এইফালে গাইজ মই তিয়হ কাটিব ধৰিছোঁ। মই কৈছোঁ মাক, মই মা তিয়হখিনি কাটোঁ ৰ। মায়ে কৈছে মই কাটো। আচলতে মাকবিলাক একেবাৰে মানে কি ক'ম আৰু, ভাষা নাই। মানে কি, তোৰ ডিউটিত যাব হৈছে, তই তাতে 8 ঘণ্টা ডিউটি একদম পূৰা থিয় হৈ থাকিবি, নাংগেৰে ময়ে কৰোঁ। কিন্তু মই মানে কি আজিৰ পৰা ভাবিছোঁ আৰু যে ৰাতিপুৱাৰ কামখিনি ময়ে কৰিম। কাৰণ কিয়, মায়েও লাহে লাহে বুঢ়ী হৈ আহিব ধৰিছে, তো বহুত বেছি কষ্ট দিব মোৰ ইচ্ছা নাই। মোৰ পৰা জোৰ জবস্তি কৰি কিনে কামখিনি লৈ লয়। কিন্তু এইবাৰৰ পৰা ভাবিছোঁ আৰু আজিৰ পৰা ভাবিছোঁ মানে কি, মই মানে কি মোক জোৰ জবস্তি কৰিলেও মই মানে এৰি নিদিওঁ আৰু ময়ে কৰিম। তিয়হ কাটিব ধৰিছোঁ গাইজ। এতিয়া তিয়হৰ আঞ্জা বনালে তিয়হৰ যিখিনি গুটি আছে সেই গুটিখিনি আপোনাৰ গুচাই দিব লাগে। গতিকে মই এতিয়া তিয়হৰ গুটিখিনি গুচাব ধৰিছোঁ। হাতেৰে গুচাইছোঁ দিয়ক, হাতখন চাফা। আপোনালোকে আৰু জাজ নকৰিব যে হাতেৰে কৰিলা বুলি। কিছুমানে চামুচেৰেও কৰে, কিছুমানে চুৰিৰেও কৰে, কিছুমানে কটাৰীৰেও কৰে, যাৰ যেনেকৈ যি। তো এতিয়া ধুনীয়াকৈ মই আপোনাৰ গুটিখিনি গুচাই কিনে তাৰপিছত আপোনাৰ আলু যেনেকৈ কাটে ঠিক সেনেকৈ কাটি কিনে বহাই দিম। আৰু ফাইনেলি গাইজ এয়া কটা মিলা হৈ গ'ল। কেৰাহী পাতি দিছোঁ। আৰু আমাৰ মানে দেউতাই বহুত বেছি এয়া ভেন্দি খাই ভাল পায়, কিন্তু কফ থকা বুলিও কয়, কিন্তু ভেন্দি খাইও ভাল পায়। তো ভেন্দিও ভাজিব লাগিব। এতিয়া বাজিছে আপোনাৰ 8:10 আৰু ডিউটিত যাব লাগিব আপোনাৰ 10:30 পোৱাকৈ। বহুত সময় আছে, কৰি ল'ম কামখিনি আৰু আপোনালোককো দেখাই থাকিম কি কৰোঁ, কি কথা, কি বতৰা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে অনুপ্ৰাণিত হওঁ আগলৈ আৰু এটা ভিডিঅ' দিবৰ কাৰণে। তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইকো কৰি দিব। ভগৱানক চিন্তি এতিয়া আঞ্জা বহাই দিওঁ গাইজ। মিঠাতেল আপোনাৰ দিয়া হ'ল। এতিয়া আপোনাৰ ইয়াতে পিঁয়াজ অকণমান দি দিম। পিঁয়াজ, তাৰপিছত মই কৈছিলোঁ নহয় আপোনালোকক জিৰা, গোটাও জিৰা দিম আৰু এয়া আপোনাৰ খুন্দানাত খুন্দি কিনে সেই জিৰাও দিম, মানে পিচিও দিম, গোটাও দিম, দুটা দিম। মানে
পুৰা জিৰা জিৰা গোন্ধাই থাকিব লাগিব এয়া আপোনাৰ পিঁয়াজ দি দিলোঁ দি কিনে তাৰপিছত অলপমান ভাজি কিনে আঞ্জাখিনি বহাই দিম যিটো প্ৰচেছ আপোনালোকে আগে পিছে কৰে আৰু এতিয়াও কৰি আছে ইয়াত ক'ব লগা একো নাই তথাপিতো ব্লগ বনাইছোঁ যিহেতু কৈ দিছোঁ আৰু আপোনালোকক ক'ব পাহৰিয়ে গৈছিলোঁ নহয় এয়া হালধিও এড কৰি দিলোঁ মই পিঁয়াজৰ লগত একেলগে তাৰপিছত আপোনাৰ অলপমান নিমখ দি তাৰপিছত আপোনাৰ ইয়াতে চব্জিখিনি বহাই দিম তোমার মতে কি ভাল লক্ষ্মীপুর না হচ্ছে কি সব ভাল কৃষ্ণ সব লক্ষ্মীপুর যে ভাল গেছে কারণ তোমার ঘর গাইজ আপোনালোকে শুনিলেনে ল'ৰাজনে মোক কাণে কাণে ক'ব আহিছে আইতাকে বোলে কৈছে লখিমপুৰত কৰি সৰ্থেবাৰী বেছি ভাল লখিমপুৰ বেয়া সি মোক ক'ব আহিছে মা আমাৰ নিজৰ ঘৰ লখিমপুৰ বেয়া বুলি কৈছে চবতো কৃষ্ণই বনাইছে কেনেকৈ বেয়া লখিমপুৰ ভাল তাকে ক'ব আহিছে কাঠৰ কেৰাহীটোত মানে কাঠৰ চোলাটোত ভেন্দি বনাবৰ কাৰণে কেৰাহীটো পাতি দিছিলোঁ আৰু আপোনাৰ ইয়াতে এতিয়া মিঠাতেল অলপমান দি কিনে জলকীয়া পিঁয়াজ দি কিনে ভেন্দিখিনি বহাই দিম আৰু এয়া গাইজ ভেন্দিখিনি হৈয়ে গৈছে আৰু এইফালে ভাজিখিনি চাওকচোন কি ধুনীয়া কালাৰ হৈছে আৰু যিটো ফ্লেভাৰ গোন্ধ যিটো আহি আছে কি ক'ম মই বহুত বেছি ভাল পাওঁ জিৰাৰ গোন্ধটো মানে একদম খাওঁ লাগি যায় আৰু এইফালে গাইজ ল'ৰা স্কুলত যাব টাইম হৈ গৈছে দেউতাকে কিতাপ পাতি মানে ভৰাই দি আছে আৰু এইফালে আপোনাৰ মইজনীয়ে আপোনাৰ সিহঁতক কৈ আছে সোনকালে ওলাবলৈ দেৰি হৈ যাব প্ৰাৰ্থনাটো নাপালে দিগদাৰ হ'ব নহয় আৰু ফাইনেলি গাইজ এয়া মোৰ আঞ্জা হৈ গ'ল এতিয়া মই ল'ৰাটোক ভাত দিয়াহে কথা অলপ দেৰি হৈ গ'ল গতিকে পটাপট ভাত দিওঁ ৰ'ব যদি সোনকালে ভাত নিদিওঁ আৰু যদি প্ৰাৰ্থনাটো নাপায় দেউতাকে ঠিকছে মোক আহি কিনে ক'ব ধৰে যে তোমাৰ কাৰণে নাপালে বুলি এয়া ভাত লৈ আহিলোঁ ল'ৰাটোৰ কাৰণে এতিয়া মই ভাত খুৱাওঁ ৰ'ব ভাত চাত খুৱাই মিলি সি মানে কি ৰেডি কৰি দি পঠাব লাগে সোনকালে আৰু স্কুলত যোৱাৰ সময়ত সদায় বাবুৱে এনেকৈ মোক সেৱা কৰে আচলতে এইখিনি কথা আমাৰ মানে বাবুৰ দেউতাকে শিকাইছে কাৰোবাৰ আমাৰ বাবু এতিয়া স্কুলত যাব ওলাইছে গাইজ ভালকৈ আচাৰ্যৰ কথা শুনবা দে হেলমেট তোলো আৰু তাকে আৰু এইফালে গাইজ মায়ে মোক ভাত সাজি দিছে তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে খাই লৈ আপোনাৰ ডিউটিত যাব লাগে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্যিৎ দুঃখং ভৱেৎ নমস্কাৰ